শেষ নোহোৱা হৈছে অসম বিধানসভাৰ সচিবালয়ৰ কলংকিত কাহিনী। পোহৰলৈ আহিছে পাৰিতোষিকৰ নামত চলোৱা লুণ্ঠনৰ কাহিনী। পাৰিতোষিকৰ বাবে উকা কাগজত আহে নাম। 10টা বছৰ হ'ল বিজেপি নেতৃত্বাধীন NDA অসমৰ শাসনভাৰ লোৱাৰ। এই 10টা বছৰত কেৰুৱা দলৰ চৰকাৰৰ ওপৰত আঙুলি টোৱাব পৰা নাছিল কোনেও। কিন্তু বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে উত্থাপন হোৱা কেলেংকাৰীয়ে সকলোকে হতচকিত কৰি তুলিছে। কেলেংকাৰীৰ প্ৰাণকেন্দ্ৰ অসম বিধানসভা সচিবালয়। বিগত 72 ঘণ্টা ৰাজ্যত তল ওপৰ লাগি আছে বিধানসভাৰ কেলেংকাৰী। অপ্ৰয়োজনীয় নিযুক্তি, উইপুকৰ নামত কোটি টকা লুণ্ঠন, বিধানসভাৰ অধ্যক্ষই 36 বাৰ বিদেশ ভ্ৰমণ, ভেনিটি ভেনৰ নামত লুণ্ঠন, কি চলা নাই। এতিয়া পোহৰলৈ আহিছে পাৰিতোষিক কেলেংকাৰী। পূৰ্বতে বিধানসভাত কেৱল এগৰাকী ব্যক্তিক দিয়া হৈছিল পাৰিতোষিক। দশক দিয়েক পূৰ্বে প্ৰেছ সচিবৰ পাৰিতোষিকৰ বাবে 09 নম্বৰৰ এটা হেড অফ একাউণ্ট খুলি দিয়া হৈছিল। এতিয়া সেই হেডৰ নামতেই 2,09 লাখ টকা খৰচ কৰা হয়। কাক কাক দিয়া হয় ইমান কোটি টকাৰ পাৰিতোষিক? তথ্যমতে বিধানসভাৰ সচিবক এখন উকা কাগজত দিয়া হয় কিছুমান নাম। সেই নামবোৰৰ বিপৰীতে ওলাই যায় 2 কোটি টকা। অৰ্থাৎ যদি বিধানসভা সচিবালয়তে 2,09 লাখ টকা এটা বছৰত পাৰিতোষিকৰ নামত খৰচ কৰে, তেন্তে বিধানসভা সচিবালয়ত অতি কমেও 58 গৰাকী ব্যক্তি কৰ্মৰত হ'ব লাগিব। 58 গৰাকী ব্যক্তিক মাহে 30,000কৈ টকা পাৰিতোষিক দিব লাগিব বিধানসভা সচিবালয়। শতাধিক কৰ্মচাৰী থকা পিছতো 2 কোটি টকা পাৰিতোষিকৰ নামত খৰচ কৰাৰ প্ৰয়োজনীয়তা কি? ইফালে শেহতীয়াকৈ আহিছে আন এটা তথ্য। সেয়া হ'ল পেট্ৰল ডিজেলৰ নামত 40 লাখ টকা বিল দিবলৈ বাকী আছে পেট্ৰল পাম্প, যাৰ বাবে মাজতে পেট্ৰল দিয়াও বন্ধ কৰিছিল পেট্ৰল পাম্পে। এই লুণ্ঠন দেখি হতচকিত বিধায়ক। চাওক, বিধানসভা আমাৰ কাৰণে মন্দিৰৰ নিচিনা। আমি পবিত্ৰ বিধানসভা বুলি কওঁ। আৰু সেই বিধানসভাৰ নাম লৈ যেতিয়া কোনো অভিযোগ আহে, কোনোবাই অভিযোগ উত্থাপন কৰে, তেতিয়া আমাৰ মনত দুখ লাগে। তো মই এটা কথাই কওঁ যে বিধানসভাৰ যিখিনি কথা সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত আলোচনা চলি আছে বিভিন্ন বিষয় লৈ, এই বিষয় গুৰুত্ব সহকাৰে লৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আচলতে কি সঁচা কি মিছা ৰাইজক জনাব লাগে। যিহেতু বিধানসভাৰ ভিতৰ চৰাত বহু কথা মুকলি নহয়, কিন্তু যেতিয়া প্ৰকাশ্য হৈয়ে গৈছে কিছুমান কথা, গতিকে তাৰ সঁচা মিছাও জনাটো ৰাইজৰ অধিকাৰ আছে। গতিকে মই ভাবোঁ যে এই পবিত্ৰ বিধানসভাত দাগ যাতে নালাগে, তাৰ কাৰণে উপযুক্ত ব্যৱস্থা কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগে। কংগ্ৰেছী বিধায়কৰ দাবী, সকলো কেলেংকাৰীৰ তদন্ত হওক, দোষীয়ে শাস্তি পাওক। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।